ওয়েলকাম টু আরিচ স্টাডি। আজি আমি নৱম মান শ্ৰেণীৰ সংখ্যা প্ৰণালীৰ লেচনৰ অনুশীলনী 1.4 অংককেইটা কৰিম। সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপনৰ বিষয়ে প্ৰশ্নটো হ'ল ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা। 3.765 তেতিয়াহ'লে 3 আছে, পিছত 0.7 আছে ন, তেতিয়াহ'লে এই সংখ্যাটো 3 আৰু 4ৰ ভিতৰত আছে। তেতিয়া আমি এটা সংখ্যা ৰেখা আঁকি লওঁ। সংখ্যা ৰেখা আঁকিলোঁ, 0ৰ পৰা 10 লৈকে আঁকিছোঁ, আৰু যিটো সংখ্যা আমাৰ দিয়া আছে সেই সংখ্যাটো 3 আৰু 4ৰ মাজত আছে। এতিয়া 3 আৰু 4ক আমি জুম কৰিম, সেইটো আমি দেখুৱাম। ইয়াৰ মাজত কিমান আছে? 3.1 আছে, 3.2 এনেকৈ 4.0 লৈকে, 3.0ৰ পৰা। এতিয়া আমি আঁকি লওঁ সেইটো। যিটো সংখ্যা আছে এইটো কাৰ মাজত আছিলে? 3ৰ পৰা ন, 3 মই ইয়াৰ 3ৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এইটোক আমি কি লিখিম? 3.0 লিখিলোঁ। আৰু ক'ত গৈ শেষ হৈছে? 4ত গৈ, কাৰণ 3 আৰু 4 আছে সংখ্যা ৰেখাত। 3 আৰু 4, এতিয়া 4ৰ মাজত টাচ টানি দিলোঁ এইখিনি। এইটো কিমান হ'ব? 4.0। এতিয়া আমি ইয়াত লিখি যাওঁ 3.1, 3.2, 3.3, 3.4, 3.5, 3.6, 3.7, 3.8, 3.9। এতিয়া আমাৰ কি সংখ্যাটো কিমান আছে? 3.76। 7 ন, তাৰপিছতে 6 আহিব, আৰু 8তকৈ কি কম হ'ব লাগিব। তেতিয়াহ'লে এতিয়াও যিটো লাইন লিখিম সেইটো কাৰ মাজত হ'ব? 3.7 আৰু 3.8ৰ মাজত। তুমি 3.7ক 3.70 মানে 70 ধৰা, আৰু ইয়াত 80 ধৰা। তেতিয়াহ'লে ইয়াক যদি আমি 76 বুলি দিওঁ, তেতিয়াহ'লে এইটো 3 বাদ দিয়া। ইয়াক আমি 76 ধৰিছোঁ, ইয়াক আমি 70 ধৰিছোঁ, আৰু ইয়াত 80 ধৰিছোঁ। তেতিয়াহ'লে 76 to 70 আৰু 80ৰ মাজত আছে। তেতিয়া আমি সংখ্যা ৰেখা আঁকি লওঁ। আৰু এটা হৈ গ'ল। আমি কি ধৰিছিলোঁ? কোনটোৰ মাজত আছিলে? 3.70, 70 ধৰিছোঁ, আৰু 3.80 বুলি ধৰিছোঁ, লিখিলোঁ। পিছত এতিয়া 3.70ৰ পিছত 3.71, এতিয়া পইণ্টটো বাদ দিয়া, পিছত ভাবিম। এতিয়া বুজাৰ কাৰণে আমি লিখোঁ 71, 72, 3 পইণ্ট লিখি যাবা। 72, পিছত 3.73, 3.74, 3.75, 3.76, 3.77, 3.78, 3.79। তো কাৰ কাৰ মাজত আছিলে? 3.70 ন, 3.70 এইটো ঘৰ আছে, এইটো জইন কৰা। আৰু 3.80 কোনটো পৰি আছে? এইটো জইন কৰি দিলেই হ'ল। এতিয়া আমাৰ কিমানখিনিলৈকে আছিলে? 3.765 ন, প্ৰশ্নত আছিলে কিমান? 3.765। তেতিয়াহ'লে আমি 76 লৈকে পালোঁ ন। এতিয়া তুমি বুজাৰ কাৰণে এটা কাম কৰা, 3.76 ন, 765 ধৰা। এইটো 7 বাদ দিয়া, 7 লৈকে বাদ দিয়া, তেতিয়াহ'লে ইয়াক দেখোন 60 ধৰা, আৰু ইয়াত এইটো বাদ দিলে 70 ধৰা। তেতিয়াহ'লে 65 to 60 আৰু 70ৰ মাজত আছে। তেতিয়াহ'লে এইটো আমি ক'ব পাৰোঁ যে 3.765 সংখ্যাটো 3.76 আৰু 3.77ৰ মাজত আছে। তেতিয়াহ'লে আমি সংখ্যা ৰেখা আৰু এটা আঁকি লওঁ। সংখ্যাটো কাৰ কাৰ মাজত আছিলে? 3.760, ইয়াক ধৰোঁ ন, 3.760। এতিয়া আমি ইয়াত কিমান লিখিম? 3.761, 3.762, 3.763, 3.764, এইটো পজিশ্যন কেতিয়া মনত থাকিবা? 3.764, 5। ইয়াত হৈ আছে কিমান? 3.766, এইটো 5। পিছতে আমাৰ 3.767, ইয়াত হৈছে 3.768, ইয়াত হৈছে 3.769, ইয়াত হৈছে 3.769ৰ পৰা 770 ন, চৰি 770, ইয়াৰ মাজত আছে না। 60ৰ পৰা আৰম্ভ কৰি 70 লৈকে গৈছোঁ। আৰু কাৰ কাৰ মাজত আছিলে? এইটো 76, এইটো জইন কৰা। এইটো আছে 3.76ৰ পৰা আৰম্ভ কৰি ইফালে কোনটো? 70 লৈকে। আমি যিটো বিচাৰোঁ এইটো পাই গ'লোঁ, 3.765। এই বিন্দুটোৰ নাম আমি এ বুলি ধৰিলোঁ। আৰু এতিয়া আমি লিখিম কি? এই এতেকে এ বিন্দুটোৱেই হ'ল
সংখ্যা ৰেখাত 3.765 ছয় মিলি গৈছে 765 অৱস্থান সকলোৱে বুজি পাইছা পিছৰ অংকটো কৰো 2 নম্বৰ প্ৰশ্নটো হ'ল 4.26 পৌনপুনিক বাৰ চিন আছে সংখ্যাটো চতুৰ্থ দশমিক মানে দশমিকৰ পিছত চাৰিটা গড়লৈকে স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা ইয়াত আমি সলিউশন কৰি আছো আগতে সংখ্যাটো পুৰা কি হ'ব এটো লিখিলো 4.26 বাৰ ৰৰ চতুৰ্থ আমাৰ চতুৰ্থ বিচাৰিছে দশমিক স্থান কোনটো হ'ব দশমিক স্থান মান কেনে আছে 4.2666 কেটা গড় হল চাৰিটা গড় হল দশমিকৰ পিছত এই সংখ্যাটোক আমি হে ক'ত দেখুৱাম সংখ্যা ৰেখাত উপস্থাপন কৰিম এতিয়া আমি এটা সংখ্যা ৰেখা আঁকিলো সংখ্যা ৰেখাটো আঁকিলো এতিয়া 0 ৰ পৰা কিমান 10 লৈকে লিখিছো এতিয়া আমাৰ যেটো সংখ্যা দিয়া আছে 4.26 ওপৰত পৌনপুনিক চিন তেৰ সংখ্যাটো কি হ'ব 4 তকে ডাঙৰ হ'ব আৰু 5 তকে সৰু হ'ব মানে 4 আৰু 5 ৰ মাজত আছে এতিয়া আমি 4 আৰু 5 ৰ মাজত কাৰণে আমি সংখ্যা ৰেখা আকো এতিয়া আমি কিমান লৈছো 4 ৰ পৰা কিমান কৈছো 5 ৰ মাজত কাৰণ সংখ্যাটো আছে তে 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 4.9 50 5.0 মানে 5 তে 4 ৰ পৰা 5 ৰ মাজত কিমান খিনি আছে এটো আকিলো কোনটো কাৰ মাজত দেখিছো এটো জয়েন কৰা 4 ৰ পৰা স্টাৰ্ট কৰিছো না 4 ৰ পৰা আৰম্ভনি আৰু হে 5 লৈকে হৈছে মাজৰ খিনি আমি এটো যে দেখুৱাই আছো এটো মানে যিমানে পাৰো এটো জুম কৰি আছো এনেকে লাগি আছে এতিয়া আমাৰ সংখ্যাটো 4.2 হল এটো না 26 তুমি এতিয়া মনে মনে ভাবাচোন দশমিক 4 আৰু দশমিকটো বাদ দিয়া এতিয়া 26 না তেৰ সংখ্যাটো 26 পাবা তেতিয়া হলে ইয়াত আমাৰ 26 এটুক তুমি 20 ভাবিবা তে 20 আৰু এটুক 30 পাবা তেতিয়া প্ৰত্যেকটো দশমিকৰ পিছত যেটো অংক আছে তাৰ পিছত তুমি মনে মনে 0 এটা ভাবিছো তেতিয়ালে এটো হ'ব 30 না 20 এটো হ'ব কিমান 30 ইয়াত 26 সংখ্যাটো 20 আৰু 30 ৰ মাজত আছে তেতিয়ালে আমি 4.2 আৰু 4.3 ৰ মাজৰ এটা সংখ্যা ৰেখা আকো কিমান আকিছো 4.20 কাৰণ আমি কিমান ফলি ভাবিব কৈছো 4.20 4 পইণ্ট থকা কিনি বাদ দিলে কিমান হ'ব 20 তে 20 টো এটা মনে মনে ইয়াৰ পৰা হ'ব 20 21 22 23 24 হৈ আছে না তে আমাৰ সংখ্যাটো আছিল 26 তেতিয়ালে এটো কিমান 26 হল এতিয়া আমি যেটো পাম এটো কাৰ মাজত লৈছিলো 4.20 কত আছে 4.2 এটো না 4.2 জন কৰা আৰু 4.3 ইফালে কিমান আছে 4.30 4.30 জন কৰা যাৰ মাজত লম এই দুটা স্থান আমি জয়েন কৰি দিম আৰু ইয়াৰ মাজত সৰুকে গলে কেনেকে দেখা যাব এটো লিখিছো এতিয়া চোৱা আমাৰ সংখ্যাটো 4.2666 দেৰ 4.26 পাই গলো এতিয়া হলে যেটো আছে তুমি আৰু এটা বাদ দিয়া 42 ভাবা এটো বাদ দিছো তেতিয়া হলে 66 হয় 60 হৈ আছে না তুমি এটা হিফালে 0 ভাবিলে 6 ৰ পিছত 0 ভাবিলে ইফালে 7 ৰ পিছত 0 ভাবিয়া ইয়াত হ'ব 60 ইয়াত হ'ব 70 তেতিয়া হলে আমাৰ 4.266 মানে 66 মানে দুটা বাদ দিলে 66 হৈ আছে না 66 কাৰ মাজত হ'ব 60 আৰু 70 ৰ মাজত তেতিয়া হলে পিছৰ সংখ্যা কেইটা পাম 4.26 আৰু 4.27 ৰ মাজত সংখ্যা ৰেখা আকি লও পিছৰটো কিমান কিন লিখিছিল কাৰ মাজত আছিল 4.26 আৰু 4.27 ৰ মাজত এটা 4.260 261 62 63 64 মাজৰ লাষ্টৰ খিনি চোৱা 67 65 68 69 70 তেতিয়া এটো কাৰ মাজত ৰাখিছো এই দুটাৰ মাজত না 4.26 আষ্টানা জয়েন কৰা আৰু এটো ৰাখিছো ইয়াৰ মাজত এতিয়ালৈকে আমাৰ সংখ্যাটো কিন্তু পোৱা নাই কাৰণ আমাৰ সংখ্যাটো কিমান আছিল 4.2666 আমি 4.266 দুটা আহিছো এতিয়া পিছত ধৰাচোন মই লাষ্টৰ দুটা ললে 4.2 কিমান আছিল সংখ্যাটো চোৱা লাষ্টৰ দুটা ললে ইফালে চোৱা লাষ্টৰ দুটা সংখ্যাটো 4.26 66 হৈছে না লাষ্টৰ দুটা ললে ইফালৰ পৰা তুমি এটা 0 ভাবি কৰি থাকিবা লাষ্টত হেহত ইয়াত কিমান আছে 66 হলে ইয়াত হ'ব 60 আৰু 70 ইয়াৰ মাজত আছে না মানে কাৰ মাজত 4.2660 আৰু 4.2670 ইয়াৰ মাজত আমি সংখ্যাটো পাই যাম
পিছৰ সংখ্যা ৰেখাটো হ'ল কাৰ কাৰ মাজত আছিলে 4.266 আৰু ইয়াত 4.267 তে লাষ্টত এটা শূন্য আমি নিজে বহিছো 0 1 2 3 4 5 6 এই পয়েন্টটো ন এই পয়েন্টটো আমাৰ ধৰাচোন পি পয়েন্ট বুলি ধৰিলো লাষ্টটো যাৰ যাৰ মাজত পাইছো হেটো আমি কৰি লও কাৰ কাৰ মাজত 66 না 66 হেটো আছে 2666 এটো জয়েন কৰা আৰু ইফালে 70 ন এটো আছে আমাৰ এক্সাক্ট পয়েন্টটো হল এটো না এই পয়েন্টটো আছে আৰু এতিয়া আমি লিখিম এতেকে আমি কি বিন্দুটোৰ নাম ধৰিছো পি না পি বিন্দুটিয়ে হল পি বিন্দুটোৱে হল সংখ্যা ৰেখাত সংখ্যা ৰেখাত 4.2666 ৰ অৱস্থান আশা কৰোঁ সকলোৱে বুজি পাইছা সাবস্ক্ৰাইব কৰিবা চেনেলটো ফলো কৰিবা থ্যাংক ইউ